ইমান দিন কেলে নাই আহা? ইমান দিন কেলে নাই আহা? ইমান দিন কেলে নাই আহা? হয় নি? এতিয়া হয় নি? চাউল কিমান পালি চাওঁ? চাউল কিমান পালি চাওঁ? ইমান অকমান চাউল মই এতিয়া চাউল দি দিম সৰহকে আৰু এতিয়া গাঁৱত যাব নালাগে দেই মই সৰহকে দি দিম দেই আৰু নালাগে বেলেগে ঘৰত যাবলৈ মই চাউল দি দিম নহয় গাঁৱত যাব নালাগে হা চাউল মই 2 কেজি দি দিছো চাউল হা একেবাৰে দি দিছো আৰু যাব নালাগে ক'তো আৰু ৰ'দে ৰ'দে ইমান গৰম ইমান গৰম আৰু ৰ'দে ৰ'দে যাব নালাগে দেই মই ভৰাই দিম মোনাটোত মই ভৰাই দিছো মোনাটোত চাওঁ মই ভৰাই দিম এজনী মানুহে খাবলৈ হয় না পাচলি দিছো পাচলি আৰু বজাৰলৈ যাবও নালাগে পাচলি কিনিবলৈ দেই ইয়াত বাৰীৰ পৰা দাংবডি আনিছিলো মই বাৰী দাংবডি কেইডালো দি দিছো আৰু এইকেইটা বেলেগ এটা পলিথিনত ভৰাই দিওঁ আলু পিঁয়াজ এইবোৰ দি দিছো হা সেইটো ঘৰত ধনিয়া পাত দিলে ভাল লাগিব খাই দাইলে চালে হয় না ওপৰত বহিব বিচৰা নাই মই জুই কৰি ওপৰত উঠাই আহিছোঁ বহিবৰ কাৰণে ভাত খাবৰ কাৰণে আৰু তেওঁ মানে কয় তুমি ক'লে বোলে হেনো বেয়া পায় তেওঁলোকৰ মানে তুমিটো নচলে তইটো ক'লেহে হেনো বেছি বোলে মানে ভাল হয় আপোন যেন লাগে বোলে সেইকাৰণে মানে তইকে মই কওঁ আৰু তুমি বুলি নকওঁ আৰু আগতে কৈছিলোঁ আজিকালি তইকে কওঁ কথা ঠিক আছে দেই লাহে লাহে দেই দেখাত নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোক সদায় ভালে থকাটো আৰু বৰ্তমান ময়ো ভালে আছোঁ এতিয়া আৰু মই যে ক'লোঁ যে মোৰ নতুন মা হয় আৰু মাগৰাকী মোৰ কাহিনীটো আপোনালোকক কৈ দিছোঁ শুনক সেইগৰাকী আচলতে আমাৰ ওচৰৰে হয় বহুত বয়স হৈছে মানুহগৰাকী আৰু বাগানীয়া মানুহ হয় তেওঁ বেছি নুঘূৰে আমাৰ ওচৰৰ ঘৰতে ঘূৰে আৰু মোক মানে বেটি বুলি মাতে গতিকে মোক বেটি বুলি মাতে মানে সেইটো কাৰণে ময়ো আৰু মা নিচিনা মানে মানুহ আৰু মোক যেতিয়া বেটি কয় আৰু বেয়াও লাগে ন ইমান বয়সীয়াল মানুহ আহিছে এইটো অৱস্থাত তেওঁ এতিয়া গাঁও ফুৰিবলৈ আহিছে মই কেতিয়াবা এনেকৈ ভাত চাহ খুৱাই পঠিয়াওঁ প্ৰথমে চাহ খোৱালোঁ তাৰপৰা ভাতো খোৱালোঁ আৰু যি বস্তু বানি থাকে মই দি পঠিয়াওঁ আৰু সেইটো কাৰণে ইমান বয়সত এতিয়া গাঁৱত ঘূৰাই ফুৰাটো ভাল নেদেখায় সেইকাৰণে মই চাউল দি ঘৰলৈ পঠিয়াই দিলোঁ আৰু ভাত চাত খুৱাই মেলি গতিকে তেনেকুৱা ধৰণৰ মা আপোনালোকে বেলেগ একো নাভাবিব আৰু তেওঁ মানে এনেকুৱা মাটিতহে বহে পীৰা দিলে বা চকী দিলে এনেকুৱাত বহিবলৈ মানে বেয়া পায় বা ভিতৰলৈ সোমাবলৈও বেয়া পায় সদায় দৰ্জা মুখতে বহে আৰু সেইখিনিতে চাহ খাব সেইখিনিতে ভাত খাব মাটিতে দিবলৈ কয় মানে তেনেকৈ ওপৰত বহিবলৈ বেয়া পায় মই হ'লেও জোৰ কৰি কেতিয়াবা চকীত বহিবলৈ দিওঁ ৰাতিপুৱা সাঁজ বনাবলৈ লৈছোঁ গম পাই নাই আজি কি খাম আজি এয়া দেখিছেনে আটা ভাজিম আৰু বাৰীৰে কল এথোকা পকিছিলে গতিকে কলখিনি দি পেলাই আটা ভাজি পেলাই গাখীৰ গৰম কৰি খাম আৰু এইটো বহুত ধুনীয়া খানা মই খাই বহুত ভাল পাওঁ এইটো খানা আৰু এইখিনি মই নাৰিকল পাত চুচি পেলাই এইখিনি বনাই লৈছিলোঁ মানে এইটো কুচি বুলি কওঁ দেই আপোনালোকে কি বুলি কয় নাজানো আৰু বাঁহৰ কুচি বুলি কয় গতিকে মই এনেকৈ বনাই লৈছিলোঁ এইবোৰ চাউল তাউল ভাজি থাকোঁ সেইটো কাৰণে গাখীৰ গৰম কৰিম গাখীৰ মানে কি গাখীৰ ইয়াত দেখিছেই নহয় আৰু দোকানৰ পৰা অনা গাইজনী এইজনী দোকানৰ পৰা অনা গাইজনী দেখিছে নহয় আমাৰ ঘৰৰ গাই নাই দেই দোকানৰ গাই আৰু এতিয়া গাখীৰখিনি গৰম কৰিছোঁ এয়া মানে সোণাৰু পাত দি ঢাকি থৈছিলে মানুহজনে সোণাৰু পাত দিলে সোনকালে পকে কাৰণে আৰু এয়া পকিছে
তলত আৰু দি থৈছোঁ ভাতখিনি এয়া পকি আছে সেয়া। পিঠাগুড়িখিনি দিলোঁ, গাখীৰ দিলোঁ, কল দিলোঁ, অকণমান চেনিও দি দিছোঁ, যিহেতু কলটো মিঠাটো অকণমান হয়তো কম হ'ব পাৰে, গতিকে পিঠাগুড়ি বা আটা ভাজি পেলাই এনেকৈ কল দি খাব, খাই বহুত ভাল লাগে। খোৱাসকলে গম পায় কিমান ভাল লাগে। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আপোনালোকে যদি চাই ভাল পাইছে তেতিয়াহ'লে লাইক এটা জৰুৰ কৰিব। আজিলৈ বাই।